হে বাপসকল, আইসকল, প্ৰভুসকল, আমি কীৰ্তন শাস্ত্ৰভাগে কুজিৰ বাঞ্ছা পূৰণ উপলক্ষে এই বিষয়টো বা এই অধ্যায়টো আমি আপোনালোকৰ ওচৰত আলোচনা কৰিব ওলাইছোঁ। এই কুজিৰ বাঞ্ছা পূৰণ সঁচাকৈয়ে জানিবলগীয়া। গুৰুজনাই বহুত তাৎপৰ্যৰ মাজত এই অধ্যায়টো প্ৰকাশ কৰিছে। চাওঁ বাৰু গুৰুজনাই কিনো ইয়াতে ক'ব বিচাৰিছে। কৃষ্ণ প্ৰণাম বান্ধৱ মাধৱ তুমি অগতিৰ গতি অসাদে জানো মোৰ মুখে নাৰায়ণ তোমাৰ চৰণে ৰতি প্ৰণাম বান্ধৱ মাধৱ ৰাম তুমি অগতিৰ গতি। কৃষ্ণ এৰা ফুকনি গদতি শুনাকু ৰূপতি কৃষ্ণৰ মনুষ্য লীলা গোপিকাক শান্ত কৰি মথুৰা উদ্ধৱ জেৰা হীৰা। হে প্ৰভুসকল, যে কুজিৰ বাঞ্ছা পূৰণ এই অধ্যায়টি যেতিয়া উদ্ধৱে এই কুৰুপতি সকলোকেই কৃষ্ণ বিষয় বৰ্ণনা মনুষ্য ধাৰণ কৰি যে কৃষ্ণই সকলোকে নিজৰ যিখিনি দায়িত্ব অনুপাতে কৃষ্ণৰ মহিমা গুণ গৰিমা সকলো বিষয়ে দেখুৱাই দিয়াৰ পিছত আকৌ সোঁৱৰাই কৃষ্ণৰ বিষয়টোকে আকৌ উদ্ধৱে তেওঁলোকৰ ওচৰত মনত পেলাই যে কৃষ্ণ ইষ্ট দেৱতা পৰম পুৰুষে মনুষ্য জীৱন ধাৰণ কৰিব ঈশ্বৰ পুৰুষৰ যি মহিমা লীলা গোটেইখিনি প্ৰকাশ কৰি থৈ গ'ল। তাৰে পিছতে আকৌ কি কৰিলে, এই মথুৰাৰ কৃষ্ণই কংসক কেনেকৈ বধ কৰিলে এই বিষয়বিলাকো তেওঁ উদ্ধৱে গোটেইখিনি কৈছিলে। তাৰে ভিতৰতেই সকলোৱে কিন্তু কৃষ্ণক চিনি নাপায়। কেনেকৈ চিনি নাপায়, যদি
ভক্তিপূৰ্বক ভাৱে কৃষ্ণক চাই বা কৃষ্ণক জানে তেতিয়াহে কৃষ্ণৰ পূৰ্ণ ৰূপটো দেখিবলৈ পায়। কৃষ্ণ যে মনুষ্য নহয়। আৰু কিছুমানে আকৌ খেল ধেমালিৰে মাজতে লগৰীয়া বান্ধৱ বন্ধু হিচাপে কৃষ্ণক জানিছিল। আৰু কিছুমানে আকৌ পূৰ্ণ প্ৰাপ্তি ভগৱন্ত পুৰুষ হিচাপে কোনোবাই জানিছিলে। এই বিষয়খিনিকে উদ্ধৱে বৰ ধুনীয়াকৈ কবলৈ ধৰিছিলে। মদনে দগধ হৈৰিন্ধি কদেখি কাছে হৰি অন্তৰ জানি উদ্ধৱ সহিতে তাৰ মন্দিৰ লৰিলা জগত স্বামী। তাৰে পিছতে কুজিৰ যি বাঞ্ছা পূৰণ হৈৰিন্ধিক দেখা কৰিবৰ কাৰণে উদ্ধৱে ইচ্ছাকৃত হল। ইচ্ছাকৃত হোৱাৰ পিছতে যে কৃষ্ণ কিমান ভাল পায়, কৃষ্ণ কিমান গুণ গৰিমাৰ মাজত অন্তৰত ৰাখি থৈছে, এই বিষয়টো আচলতে জানিব বিচাৰিছিলে উদ্ধৱে। আৰু এটা কথাই জানিব, কৃষ্ণ দয়ালু হলেও ভকতৰে মনোবাঞ্ছা পূৰ্ণ কৰা এজন ইষ্ট দেৱতা। আৰু আমি সেই গতিকে কৃষ্ণ আমি স্বামী পুৰুষ বুলি কোৱা হয়। কৃষ্ণ স্বামী পুৰুষ, সকলো স্বামী বুলি ক'বলগীয়া হয়। কিন্তু তাৰে মাজতে কিছুমানে কয়, কিছুমানে নকয়। হৈৰিন্ধি ৰহিতো বিচিত্ৰ মন্দিৰ সূৰ্য যেন কৰে কান্তি ভুৱন আসনে ৰঞ্জিত ভাজনে প্ৰকাশে প্ৰদীপ শান্তি। যে হৈৰন্ধিৰ যি মন্দিৰ, নাম মন্দিৰ, সেই নাম মন্দিৰত সদায় উপাসনা কৰে প্ৰভু ভগৱন্তৰ নাম। উপাসনা কৰিবলৈ যাওঁতে কোনো বাহ্যিক মন বা চিন্তাধাৰাৰে তেওঁ কোনোদিনে নাযায়। কেৱল কৃষ্ণৰ নাম স্মৰণ কৰিহে কৃষ্ণ ভাৱমূৰ্তিত লৈ তেওঁ কৃষ্ণ নাম ল'বৰ কাৰণে নাম মন্দিৰত সোমায়। যেতিয়া এই নাম মন্দিৰত সোমায়, যেতিয়া নাম লৈ থাকে, তেতিয়া সূৰ্যসমূহ শক্তি হয়। এই নামৰ যিটো ক্ৰিয়া, সেই গুৰু আসনৰ যিটো ঈশ্বৰ যিটো উপাসনাস্থলী, এটা শক্তি অত্যন্ত জিলিকি ভৰপূৰ হৈ সূৰ্যসমূহ শক্তি হৈ পৰে বুলি কৈছে। আৰু সুবৰ্ণ ৰঞ্জিতাৰে মুকুতা মণিমালা সকলোতে জিলিকি থাকে। সেইকাৰণে আমি কি কৰো, ঈশ্বৰ যেতিয়া উপাসনাস্থলীলৈকে যাওঁ, আমি গুৰু সেৱা কৰিবলৈ, আচলতে গুৰু সেৱা নামঘৰ এই গুৰু আসন অকল পবিত্ৰ সূচনক ভাবি আমি সজাই পুৰাই লোৱাটোৱে ডাঙৰ কথা নহয়, কিন্তু আমি নিজকো সজাব লাগিব। আমি কিমানখিনি সজাব পাৰো, আমি কিমান ভাল ধৰণে আমি নিজৰ পূৰ্ণ জীৱনত এটা ভাল সংস্কাৰ কৰি নিজকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত আমি সোমাই পৰিব পাৰো, সেইটোৱে হৈছে ভকতিৰ গুণ আৰু মহিমা। এৰা
মোরা ভুবন খাতত বিচাৰি শংখ তুলি পুষ্প সিদ্ধি আছে চালি মুকুতা মুৰাৰী খোপায়া দিছাৰু সন্নতা পুয়াছে তানি যেতিয়া নাম মন্দিৰত হৈৰেন্ধিৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে সোমাই যোৱা এই পৰিৱেশটো উদ্ধৱে দেখিলে। উদ্ধৱে দেখাৰ পিছত ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত সোমাই পৰি নিজকে ভাগ্যহীন বুলি ভাবিছে, নিজকে পূৰ্ণ প্ৰাপ্তি বুলি ভাবিছে। ইমান আনন্দিত হল উদ্ধৱে। তাৰ পিছতে নাম মন্দিৰৰ পৰা আহি উদ্ধৱক দেখা পাই বৰ ধুনীয়াকৈ তেওঁক ফুলৰ এই বৰ ধুনীয়া সুবৰ্ণ খাটত বহিবলৈ দিলে আৰু শংখ ৰাজশংখৰ পাখিৰে ধুনীয়াকৈ বিচি দিবলৈ ধৰিলে উদ্ধৱ। আমি গুৰু সেৱা কৰিবলৈ যেতিয়া যাম, যদি কোনোবা জ্যেষ্ঠ শৰণ ভজন বা একনামী হোক বা ঈশ্বৰৰ দাস বা ঈশ্বৰৰ ভক্তই হোক, যেতিয়া ওচৰত দেখা পোৱা যায় গুৰু আসনৰ পৰা আহি সেৱা জনাব লাগে। তেতিয়া এই সেৱা ভাগি ভকতে ভগৱন্ত যাৰ নাই আদি অন্ত, কিজনী ভকত নহয় কিজনী ভগৱন্ত বুলি আহিছে। গতিকে সেৱা জনা এটা দৰকাৰ বুলি কৈছে। গতিকে এই কথাখিনি হৈৰন্ধিৰ মনত খেলিছে। এইজন ভকত নহয়, এইজন প্ৰভু ভগৱন্ত আমাৰ গৃহলৈ আহিছে। আৰু কি কৰিলে, তেওঁ বৰ ধুনীয়াকৈ চন্দ্ৰতাপৰ নিচিনা ইমান ধুনীয়া এখন কাপোৰ আৰি দিলে। আৰি দিয়াৰ পিছত দেখিবলৈ এটা ভাল পৰিৱেশৰ এটা সৃষ্টি হ'ল, ভাল লগা এটা পৰিৱেশ হৈ পৰিল। এৰা মোৰা ও মলয় চন্দন সুগন্ধিত খাৰ মালতী চম্পা হীৰত অগৰু ধূপৰ চুবে আমোদিত বাসয় দিশ দিশ। তাৰে পিছতে কি কৰিলে, আচলতে কুজিৰ এই বাঞ্ছা পূৰণ বুলি এই অধ্যায়টোত লিখিছে, কিন্তু আমি জানিব লাগিব কুজি কি কাম কৰিছিলে। যে কুজি কাম কৰিছিলে, তেওঁৰ কৰ্ম আছিল মানুহৰ বাটে পথে যি চলন ফুৰণ কৰা মানুহ তেওঁলোকক চাই মেলি ভাল, তেওঁৰ মনলৈ ভাল পবিত্ৰ সূচনক হৈ প্ৰত্যেকৰে কপালত ফুট ব্যৱহাৰ কৰিছিলে আৰু পুষ্পাঞ্জলি ছিটিয়াই, অৰ্থাৎ নিৰ্মালি দিয়ে। গতিকে এই চন্দনৰ যি থালখন আনি উদ্ধৱক ধুনীয়াকৈ এটা ফুট দিবৰ কাৰণে সুগন্ধিত ধূপেৰে ওচৰত পবিত্ৰ এখন স্থাপনা পাতিলে। দেখিবলৈ ভকত আহিলে এখন স্থাপনা পাতা হয়, আগলতি কলপাতেৰে ধূপ 4ডাল জ্বলাই এটা সেৱা জনোৱা হয়। তাকে কৰি কিনে কি কৰিলে, তেওঁ ভাবিলে যে ইমান ধুনীয়া এটা সুযোগ পাইছো, এই সুযোগখিনি মই হেৰুৱাব নোখোজো। আৰু এই ধূপৰ গন্ধ চাৰিওফালে বিয়পি গ'ল। বিয়পি যোৱাৰ ফলত এটা ভাল পবিত্ৰ সূচনা হৈ তাতে এটা ভাল মন চিন্তাধাৰাৰে কৃষ্ণ কথা আলোচনা হ'ল।
আচলতে কি মানুহৰ মন ঠেক হ'লে মানুহৰ কাল পাত্ৰত উপনীত হয়। কাল মানে হৈছে সময়, যে সময়ত যি পাই থাকে মনত বেয়া ভাৱ উপজে। কৃষ্ণ নাম যেতিয়া অন্তৰত অবিৰাম চলি থাকে বা আলোচনা হয়, তেতিয়া এই কাল পাত্ৰৰ কোনো আৱশ্যক নাই বুলি কয়। গতিকে এই যিখিনি সময়ত উদ্ধৱৰ লগত কথা পাতিলে সেইখিনি বৈকুণ্ঠ সদৃশ হৈ পৰিল। বুজিৰ অত্যন্ত ভাল লাগিল। এৰা মোৰা চৌপাশে পুতলা লিখিছে বাৰত, কৰতে আছে ৰত, যাকো দেখি হুৱে কামি পুৰুষৰ, কামে চিত্তয়ুন মন্ত। এতিয়া হৰেন্দ্ৰীৰ মনত এটা ভাৱ জাগিল, হে প্ৰভু, আজি আমি এই দেহটোত আপুনি প্ৰভুৱে নিজে আমাৰ এই অন্তৰত সোমাই থকাৰ কাৰণে আমি চলন ফুৰণ কৰি আছো। এই দেহটো যেতিয়া জীৱতী নোহোৱা হয় তেতিয়া কোনো অৰ্থ নাই। আমি এটা পুতলাৰ নিচিনা। পুতলা নাচত যেতিয়া এটা সূত্ৰধাৰে যেতিয়া নচুৱাই থাকে, সূত্ৰধাৰ জনৰ ওপৰতে পুতলাটোৱে ভিত্তি কৰে। কিন্তু পুতলা নচা এই সূত্ৰধাৰে যেনেকৈ নচুৱাই তেনেকৈ নচিব লগাৰ কাৰণটো হ'ল সূত্ৰধাৰৰ ওপৰত। আমিও ঠিক প্ৰভু ভগৱন্তৰ কৃপা অবিহনে আমি চলন পূৰণ কৰিব নোৱাৰো। আমাৰ দেহত কৃষ্ণ সোমাই আছে। এই দেহঘৰখন পবিত্ৰ আৰু শুদ্ধ বুলি আমি নিজকে অনুমান কৰিব পাৰো। এই কথাখিনি কিন্তু কি তেওঁ হৰেন্দ্ৰীৰ মনত উপজি উঠিছে। হে প্ৰভুসকল, আমি আকৌ এই অধ্যায় আমি আকৌ পুনৰ অহাবেলি আলোচনা কৰিম। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধীনাৰায়ণ, সমীয় কৰি লয় দাস কৰি পখিলো হেৰা মৰ, ৰাম পখিলো হেৰা কৰণ। কৃষ্ণ কৃষ্ণ হৰি অৰা।